ৰিভিজন 02ত আমি যিহেতু ৰুট আৰু স্কুৱেৰ ৰুটৰ বিষয়ে পঢ়িম চ' আমি ৰুট বা স্কুৱেৰ ৰুটৰ বেছিক ডেফিনেশ্যনটো হ'ল যদি চাবলৈ যাওঁ চোৱা ইয়াক আমি কওঁ স্কুৱেৰ ৰুট বুলি কওঁ হয়নে আৰু এই বস্তুটো ইকুইভেলেণ্ট কাৰ হয় দুটা ব্ৰেকেটৰ ওপৰৰ পাৱাৰটো হাফৰ ইকুইভেলেণ্ট হয় আৰু যদি মই কওঁ কিবা এটাৰ স্কুৱেৰ হয় ঠিক আছে কিবা এটা স্কুৱেৰ মানে কিবা বস্তুৰ ওপৰত দুই লাগি থকা বুজি পাইছা এতিয়া এইটো আৰু এই দুটা ইয়াক আমি কওঁ স্কুৱেৰ ৰুট আৰু ইয়াক আমি কওঁ স্কুৱেৰ বুলি কওঁ এতিয়া ইয়াৰ বেছিক ডেফিনেশ্যনটো হ'ল এতিয়া আমি যে লিখোঁ 4 মানে √/4 মানে আমি যে লিখোঁ 2 বুলি লিখোঁ কিয় লিখোঁ কোনোবাই জানানে চ' ৰুট মানে কিমান হয় ৰুট দিলোঁ 4 মানে কিমান হয় 2 স্কুৱেৰ এইটো আৰু এইটো কেঞ্চেল বুলি কওঁ আৰু আমি লিখোঁ 2 এতিয়া এইটো ডাঙৰ আছে এইটো 2 আছে কেনেকৈ কেঞ্চেল হ'ল নো এতিয়া আমি চাম চোৱা 2 স্কুৱেৰ মানে এইটো হ'ল এতিয়া এইটোতো মানে 4 হয় 4 লিখিলোঁ এতিয়া এই স্কুৱেৰ ৰুট মানে মই কি কৈছিলোঁ পাৱাৰ ওপৰত হাফ এই 2 আৰু এই 2টো কেঞ্চেল তেতিয়াহ'লে কিমান থাকি যায় 2 থাকি যায় হয়নে চ' এনেকৈহে ওলাই 2 একচুৱেলি চ' আমি ইয়াতে বেচিকেলি জেনেৰেল ফৰ্মত আমি দেখাই দিওঁ এই 2 আৰু এই 2টো কেঞ্চেল কৰি কিনি 2 লিখি বাট এইটোৱে জেনেৰেল ফৰ্ম এই ৰুটটোৰ ভেলু 1/2 হয় হয়নে আৰু এই 2 আৰু 2টো কেঞ্চেল কৰি কিনে থাকি যায় 2^1 যাৰ ভেলুটো হ'ল 2 অ'কে চ' এনেকৈ কৰোঁ আমি মানে চ' বেচিকেলি এতিয়া যদি আমি স্কুৱেৰ ৰুট আৰু স্কুৱেৰৰ যদি আমাক কেইটামান বস্তু লাগে তো আমি চাব পাৰিম মই লিখি আছোঁ তোমালোকে এইটো লিখি লোৱা অ'কে চ' আমাক লাগিব 1 স্কুৱেৰ মানে হ'ল 1 2 স্কুৱেৰ মানে হ'ল 4 3 স্কুৱেৰ মানে হ'ল 9 যিমানখিনি লাগিব মই লিখিছোঁ 4 স্কুৱেৰ মানে হ'ল 16 5 স্কুৱেৰ মানে হ'ল 25 6 স্কুৱেৰ মানে হ'ল 36 7 স্কুৱেৰ মানে হ'ল 49 8 স্কুৱেৰ মানে হ'ল 64 9 স্কুৱেৰ মানে হ'ল 81 আৰু 10 স্কুৱেৰ মানে হ'ল 100 মই একদম বেছিকৰ পৰা কৰাই আছোঁ ঠিক আছে এইখিনি হ'ল এতিয়া তোমালোকে এইটো মনত ৰাখিব লাগিব যে আমাক যদি দিয়া আছে √1 তেতিয়াহ'লে আমি কিমান লিখিম ইয়াৰ ভেলু 1 হয় √4ৰ ভেলু কিমান হয় 2 হয় √9ৰ ভেলু কিমান হয় 3 হয় √16ৰ ভেলু কিমান হয় 4 হয় √25ৰ ভেলু কিমান হয় 5 হয় √25 তাৰপিছত √36ৰ ভেলু হ'ল 6 √49ৰ ভেলু হ'ল 7 √64ৰ ভেলু হ'ল 8 √81ৰ ভেলু হ'ল 9 আৰু √100ৰ ভেলু হ'ল 10 ইয়াৰ লগতে আৰু লিখিবা সাপোজ √121ৰ ভেলু হ'ল 11 এইখিনি মনত ৰাখিব লাগিব √144ৰ ভেলু হ'ল 12 √169ৰ ভেলু হ'ল 13 √196ৰ ভেলু হ'ল 14 √225ৰ ভেলু হ'ল 15 ইমান হ'লেও বেচিক্স আমাক লাগিব 15 লৈকে অ'কে ইমানলৈকে তোমালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিবা বাকীখিনি কৰিম ঠিক আছে চ' এইখিনি তোমালোকে লিখি ল'বা আৰু এইখিনি মনত কৰি ল'বা ইয়াৰ পিছত আছে আমাক সাপোজ মাল্টিপ্লিকেশ্যন কেনেকৈ কৰোঁ আমি দুটা ছেম নাম্বাৰ স্কুৱেৰ নাম্বাৰৰ সাপোজ 12 স্কুৱেৰ বুলি ক'লোঁ ইয়াক এতিয়া আমি একেলগে শ্বৰ্টকাটত 12 স্কুৱেৰ মানে কিমান হয় 12 × 12 ইয়াক আমি জেনেৰেল ফৰ্মত কেনেকৈ মাল্টিপ্লাই কৰোঁ 2 2 × 4 লিখোঁ 2 1 × 2 লিখোঁ 2 1 × 2 লিখোঁ আৰু 1 1 × 1 লিখোঁ হয়নে চ' 4 4 1 আহি যায় এতিয়া আমি শ্বৰ্টকাটত কেনেকৈ কৰোঁ এই নাম্বাৰৰ স্কুৱেৰ লিখোঁ প্ৰথমতে চবতে আগতে 2 স্কুৱেৰ মানে কিমান 4 তাৰপিছত কি কৰিম নেক্সট ষ্টেপটো 1 × 2 × 2 কৰোঁ কিয় এইটো পূৰণ এইটো মাল্টিপ্লাই বাই এইটো মাল্টিপ্লাই বাই এইটো সদায় কৰিব লাগে চ' 1 2 × 2 2 2 × 4 ইয়াতে আহি গ'ল 4 হ'লে এতিয়া নেক্সট ষ্টেপটো মই কি কৰিম ইয়াতে 1 স্কুৱেৰ লিখিম 1ৰ ওপৰত স্কুৱেৰ আছে চ' 1 স্কুৱেৰ মানে 1 মানে ফাৰ্ষ্ট নাম্বাৰটো এইটো আহে ছেকেণ্ড নাম্বাৰটো সদায় এইটো আহে আৰু থাৰ্ড নাম্বাৰটো কিমান আহিব 2 স্কুৱেৰ বুজি পাইছা চ' এনেকৈ ওলাম মোক যদি এতিয়া কয় ছাপ'জ
আৰু 13ৰ স্কুৱেৰ ওলাবলৈ কি হ'ব কি ক'ম মই কৰিম ইয়াতে 3 স্কুৱেৰ তাৰপিছত কৰিম 1 × 3 × 2 কৰিম তাৰপিছত 1 স্কুৱেৰ কৰিম হয়নে 3 স্কুৱেৰ মানে কিমান 9 3 2 = 6 1 = 6 1 স্কুৱেৰ মানে 1 এইটো চোৱা শ্বৰ্টকাটত কিমান ধুনীয়াকৈ ওলাই গ'ল 169 বুজি পাইছা চ' আমি এনেকৈ ওলাম বেচিকেলি চ' মোক যদি ওলাব লাগে ছাপ'জ 15ৰ স্কুৱেৰ চ' মই কি কৰিম 5 স্কুৱেৰ তাৰপিছত 1 5 = 5 × 2 আৰু এইফালে আছে 1 স্কুৱেৰ অ'কে চ' এইবিলাক বহুত শ্বৰ্টকাট 5 স্কুৱেৰ মানে কিমান হয় 25ৰ থাকিলে 5 হাতত গ'ল 2 ধাৰ এতিয়া 5 2 = 10 × 1 10 10 + 2 এতিয়া এই 2 + 2 কৰিম 10 + 2 12 12ৰ থাকিল 2 হাতত গ'ল 1 ঠিক আছে তো 1 স্কুৱেৰ মানে 1 + 1 কিমান 2 এনেকৈ কৰোঁ এইটো ভালকৈ চাই লোৱা কিমান কৰিলোঁ 5 স্কুৱেৰ মানে 25 মই ডাইৰেক্টলি নাই লিখা অ'কে 25টো মই ডাইৰেক্টলি নাই লিখা হৈছে এইখিনি অ'কে 5 লিখিলোঁ তাৰপিছত হাতত গ'ল 2 হয়নে এতিয়া 5 2 = 10 × 1 10 10 + 2 12ৰ 2 হাতত গ'ল 1 এইকেইটা হাতত যোৱা বস্তু হয় আৰু 1 স্কুৱেৰ মানে 1 + 1 2 225 এনেকৈ পালোঁ ছাপ'জ মোক যদি কৰিব লাগে 16ৰ স্কুৱেৰ কি কৰিম মই 6 স্কুৱেৰ মানে 36ৰ 6 36ৰ লিখিলোঁ 6 হাতত গ'ল কিমান 3 এতিয়া 1 6 = 6 6 2 = 12 12 + 3 15ৰ 5 হাতত গ'ল 1 1 স্কুৱেৰ মানে 1 + 1 2 এনেকৈ এতিয়া শ্বৰ্টকাটত আমি ওলাই ল'ব পাৰিম ছাপ'জ মোক যদি কয় 27 স্কুৱেৰ কেনেকৈ ল'ম 7 7 = 49ৰ নাই হাতত গ'ল 4 7 × 14 14 2 × 28 28 4 32ৰ 2 হাতত গ'ল 3 2 স্কুৱেৰ মানে 4 + 3 7 729 শ্বৰ্টকাট হৈ গ'ল কিমান সোনকালে ওলাব পাৰিছোঁ বুজি পাইছা চ' এইটো আমি জেনেৰেলি স্কুৱেৰটো সোনকালে ওলাব পাৰোঁ এনেকৈ এইটো ভালকৈ শিকি ল'বা আৰু লিখি ল'বা এতিয়া মোক যদি স্কুৱেৰ ৰুট নাম্বাৰ যদি ব্ৰেক কৰিব কয় মই কি কৰিম ছাপ'জ 144ক মই ব্ৰেক কৰিব লাগে এতিয়া এই 4টো নিজে এটা স্কুৱেৰ নাম্বাৰ হয় কিয়ৰ হয় 2ৰ হয় তো আনটোৰ নাম্বাৰ মই লিখিম 8 এনেকৈ লিখিবা সদায় মই ইয়াতে লিখি আছোঁ 1 2 3 4 5 6 7 8 9 0 থাকিলেতো টেনশ্যনেই নাই চোৱা যদি 1 থাকে সদায় তোমালোকে লিখিবা এটা নাম্বাৰ 1 আনটো নাম্বাৰ 9 বিকজ এই নম্বৰ দুটা নাম্বাৰ যোগ কৰোঁতে সদায় 10 হ'ব লাগে যদি 2 থাকে এটা লিখিবা 2 এটা নাম্বাৰ সদায় 8 লিখিবা যদি 3 থাকে এটা 3 লিখিবা আনটো সদায় 7 লিখিবা কাৰণ এই দুটা নাম্বাৰ যোগ কৰোঁতে কি হৈ যায় সদায় 10 হৈ আছে চোৱা আৰু 4 যদি থাকে এইটো 4 নিজে এটা স্কুৱেৰ নাম্বাৰ হয় 2 সেইকাৰণে এটা লিখিম 2 এটা লিখিম 8 5ৰ কাৰণে লিখিম এটা 5 আনটো 5 থাকিব চ' 5ৰ কাৰণেতো ইছ্যু নাই 6ৰ কাৰণে কিমান থাকিব এটা 6 আনটো 4 7ৰ কাৰণে কিমান থাকিব এটা 3 আনটো 7 বা 7 আৰু 3 একে লিখিব পাৰা 8ৰ কাৰণে কিমান থাকিব এটা 8 আনটো 2 থাকিব 9ৰ কাৰণে চোৱা 9টো নিজে এটা স্কুৱেৰ নাম্বাৰ সেইকাৰণে 3 থাকিব এটা থাকিব 7 চ' তোমালোকে খালি এইটো খালি মনত ৰাখিবা 9 আৰু 4 নিজে এটা স্কুৱেৰ নাম্বাৰ হয় সেইকাৰণে এই দুটাতে অকণমান চেঞ্জ হয় বাকীবিলাকততো গোটেইকেইটা এটাতো সেইটোৱে নাম্বাৰ আহিব আনটো যিটো নাম্বাৰ যোগ কৰিলে 10 হয় এনেকৈ লিখিম ছাপ'জ 4ৰ কাৰণে এটা আহিলে 2 এটা আহিলে 8 হয়নে নাই তো সদায় আমি স্কুৱেৰ নাম্বাৰত কি কৰোঁ দুটা এনেকুৱা ঘৰৰ আগত এইফালৰ পৰা কাউণ্ট কৰিম দুটা ঘৰৰ আগত সদায় আমি এনেকৈ মাৰ্ক কৰি দিম ঠিক আছে এনেকৈ মাৰ্ক কৰি দিওঁ আমি সদায় দুটা ঘৰৰ আগত আমি এনেকৈ যদি মাৰ্ক কৰি দিওঁ এতিয়া তোমালোকে চোৱা ইয়াতে কিমান থাকিলে ইয়াৰ কাৰণে এইটো হৈ গ'ল এতিয়া 1 কিহৰ স্কুৱেৰ হয় 1ৰে স্কুৱেৰ হয় তো এনচাৰ থাকিব এই 1 আৰু 2 12 থাকিব নহ'লে 18 থাকিব এনচাৰ হ'ল 12 বা 18 বুজি পাইছা এতিয়া মই যদি কওঁ এই 12ৰ ওচৰত কি আছে 10 আছে 18ৰ ওচৰত কিমান আছে 20 আছে চ' 10ৰ স্কুৱেৰ মানে কিমান হয় 100 20ৰ স্কুৱেৰ মানে কিমান হয় 400 হয়নে নাই এটা শ্বৰ্টকাট মাল্টিপ্লাই কৰিখিনি ওলাবৰ কাৰণে বুজি পাইছা 2 2 = 4 খালি 20ৰ স্কুৱেৰ মানে 20 × 22 টাইমছ 2 2 = 4 আৰু দুটা 0 বুজি পাইছানে এনেকৈ সোনকালে শ্বৰ্টকাট হৈ যায় স্কুৱেৰ থকা নাম্বাৰছকেইটা চ'
এইটো হৈ গ'ল চোৱা এতিয়া মোক দিয়া আছে 144 দিয়া আছিলে 144 ইয়াৰ ওচৰত নে ইয়াৰ ওচৰত তোমালোকে নিজে চোৱাচোন 100ৰ ওচৰতটো এনচাৰটো কিমান হ'ব 12 বুজি পাইছা চ' এনেকৈ আমি শ্বৰ্টকাটত ওলাব পাৰোঁ মোক যদি কয় ছাপ'জ 169 এনেকৈ দিয়া থাকিব চ' 9 থাকিলে এটা 3 থাকিব আনটো 7 থাকিব হয়নে চ' দুটাৰ আগত মানে মাৰ্ক এটা থাকিব 1 হয়তো এনচাৰ থাকিব 13 অথবা থাকিব 17 বুজি পাইছা কাৰণ এইটো 1 আছে চোৱা 113 বা 17 চ' 13 মানে 10ৰ ওচৰৰ 100ৰ ওচৰৰ চ' 17 মানে 400ৰ ওচৰৰ এতিয়া তোমালোকে চোৱা 169টো কাৰ ওচৰৰ 100ৰ ওচৰৰ অফক'ৰ্ছ কাৰণ 200ৰ আগত যদি নাম্বাৰ থাকে কিহৰ আগত 100 আৰু 400ৰ কথা কৈ আছোঁ চ' এই দুটাৰ মিডিল পইণ্টটো কিমান তোমালোকে নিজে কাউণ্ট কৰাচোন 250 হয় নে নাই 250 মিডিল পইণ্ট 250ৰ আগৰ নাম্বাৰকেইটা গোটেইকেইটা কাৰ হ'ব এই মানে 15ৰ ওচৰৰ কেইটা হৈ যাব আৰু 15ৰ পিছৰ কেইটা হৈ যাব যেতিয়া 250টো ক্ৰছ কৰিব এনেকৈ চাব লাগে মানে আমি বেছিক আইডিয়া এটা দিলোঁ চ' ছাপ'জ মোক যদি কয় √625 ওলাব লাগে চ' মই কি কৰিলোঁ 5 এটা আছে তো আনটো 5 হ'ব এইটোতো লিখি দৰকাৰ নাই যিহেতু দুইটা একে নাম্বাৰ হয় 6 মেক্সিমাম কিহৰ স্ক'ৰ হয় 1ৰ স্ক'ৰ হয় চ' থাকিলে 15 অথবা 15 তো দুইটা 15 মানে 15ৰ হয় চিধা কথা হয় নে নাই তো দুইটা কিয় ওলাম 15 মানে 625 হয় মানে মনত আছে চ' মোক দিয়া আছে 729 চ' 729টো যদি কৰোঁ 9টো মই কি লিখিম এটা লিখিম 3 আনটো 7 চ' 7 মানে মেক্সিমাম কিহৰ স্ক'ৰ হয় 1ৰ স্ক'ৰ 2ৰ স্ক'ৰ হ'ব পাৰে 4 3ৰ স্ক'ৰ 9 হৈ যাব আকৌ 7ক ক্ৰছ কৰি যাব চ' মেক্সিমাম থাকিলে 2ৰ স্ক'ৰ মেক্সিমাম তাতকৈ বেছি লিখিব নোৱাৰোঁ চ' এনচাৰ থাকিব 23 অথবা 27 বুজি পাইছা এতিয়া 23 মানে 20ৰ ওচৰৰ 100 এনচাৰটো হ'ল 400 27 মানে 300 30ৰ ওচৰৰ ডেট মিনছ 900ৰ ওচৰৰ এতিয়া মোৰ যদি কওঁ 720 কাৰ ওচৰত 700ৰ ওচৰত আছে 900ৰ ওচৰত 900ৰ ওচৰত ডেট মিনছ এনচাৰ কি হ'ব 27 চিধা কথা ভাবিব লগা কথাই নাই হ'লনে অ'কে চ' এইটো প্ৰচেছত যদি আমি ওলাওঁ কিবা এটা নাম্বাৰৰ স্ক'ৰটো মই সোনকালে ওলাব পাৰোঁ আৰু কি কৰে এক্সামত বেচিকেলি ছাপ'জ মোক দিলে 1225ৰ ভেলু দিয়া থাকিব মোক 35 তেতিয়াহ'লে মোক সুধিব √12.25ৰ ভেলু কিমান হ'ব সদায় মনত ৰাখিবা দুটা ঘৰ মুখ কৰা মানে এটাৰ আগত পইণ্ট দুটা ঘৰ মুখ কৰা মানে এটাৰ আগত পইণ্ট চোৱা √1225 মানে 35 তো 1225 মানে 35 হ'ব এইটোতো অফক'ৰ্ছ এতিয়া পইণ্টৰহে কথাৰ খেলি মেলি আছে ইয়াতে সদায় মনত ৰাখিবা লাষ্টৰ ফালৰ পৰা দুটা ঘৰ মুখ কৰিলে এটাৰ আগত গৈ কিনে নাম্বাৰৰ আগত গৈ কিনে পইণ্ট বহে আৰু যদি মোক এনেকৈ দিলে হয় ছাপ'জ √0.1225 দিলে হয় তেতিয়াহ'লে মই কি লিখিলোঁ হয় 1225 আছে তো 35 হ'ব এইটো আৰু ভাবি লওক কথাই নাই চোৱা 1225 কিন্তু ইয়াতে কেইটা ঘৰৰ আগত মোক আছে 1 2 3 4টাৰ আগত আছে 4টা ঘৰ লাগিলে দুটাৰ আগত বহে 3টাৰ আগত কেতিয়াও নিদিয়ে তেতিয়াহ'লে আমি ওলাব নোৱাৰোঁ বুজি পাইছা চ' মনত ৰাখিবা সদায় দিব অথবা দুটাৰ আগত অথবা 4টাৰ আগত চ' দুটাৰ আগত দিলে খালি এটা ঘৰৰ আগত আহি কিনে পইণ্ট বহি যায় যদি 4টাৰ আগত পইণ্টটো বহাই থৈ দিয়ে কুৱেশ্যনত তেতিয়াহ'লে দুটা ঘৰৰ আগত আহি কিনে পইণ্টটো বহি যায় এইটো শ্বৰ্টকাট তোমালোকে মানে লিখি ৰাখিব পাৰা বৰ্ডৰ কাৰণে MCQৰ কাৰণে ঠিক আছে আৰু ইয়াৰ পৰা কুৱেশ্যন আহিয়ে থাকে তোমালোকে চাই ল'ব এতিয়া আমাক যদি ইউনিট ডিজিট ওলাব লাগে ইউনিট ডিজিট মানে কি হয় চোৱা ছাপ'জ মই যদি 12 আৰু 12 পূৰণ কৰোঁ 2 2 যা 4 1 2 1 যা 2 2 1 যা 2 1 1 যা 1 চ' আহিলে 144 ইউনিট ডিজিটটো আমি এই লাষ্টৰ নাম্বাৰটো ক'ম ইয়াতে কেতিয়াও কিবা নাম্বাৰ বহেনে নবহে এই জেগাটো সদায় ভেকেণ্ট হৈ থাকে ইয়াতে কেতিয়াও বহিবই নোৱাৰে মাল্টিপ্লিকেশ্যনত হয় নাই তেতিয়াহ'লে এই নাম্বাৰটো যিটো এইটো ইয়াতে আহি যায় ইউনিট প্লেচত বুজি পাইছা এতিয়া এই নাম্বাৰটো আমি কেনেকৈ পাইছিলোঁ সদায় লাষ্টৰ দুটা নাম্বাৰটো মাল্টিপ্লাই কৰি পাইছিলোঁ তেতিয়াহ'লে আমাক যদি এই নাম্বাৰটো ওলাব লাগে মিনছ আমি কেনেকৈ পাম সদায় লাষ্টৰ দুটা নাম্বাৰটো মাল্টিপ্লাই কৰিলে আমি সদায় ইউনিট ডিজিটটো পাই যাওঁ ছাপ'জ মোক এতিয়া 12 × 13 দিতে লাষ্টৰ দুটা নাম্বাৰ কিমান আছে 2 3 6 এই দুটাৰ ইউনিট ডিজিটটো কিমান হ'ব 6 হ'ব চিধা কথা বুজি পাইছা ইউনিট ডিজিট যদি আমাক ওলাব লাগে সদায় লাষ্টৰ কেইটা নাম্বাৰকেইটাকে আমি মাল্টিপ্লাই কৰি কিনে ওলাবলৈ ট্ৰাই কৰোঁ সদায় ছাপ'জ মোক যদি কয় এতিয়া ইমান ডাঙৰ নাম্বাৰ 1 2 3 6 9 × 6 2 5 6 ইয়াৰ ইউনিট ডিজিটটো কিমান 6 9 গুণ 56 56 লাষ্টত কিমান আছে 6 হৈ গ'ল ইমান ভাবিব লগা কথাই নাই বুজি পাইছা মোক যদি কয় 2 × 5 × 6 × 9 × 10
109 ইমান ডাঙৰ দিলে বোলে মই কি কৰিম 5 2 * 10 লাষ্টত কিমান আছে 0 এতে 0 লগত যিয়ে নাম্বাৰ মাল্টিপ্লাই কৰো কিয় সদায় লাষ্টত 0 আহিব বুজি পাইছা না তেতিয়াহ'লে ইয়াৰ ইউনিট ডিজিট কিমান 0 বাৰে বাৰে কিয় কৰিম এতে 0 লগত 6 মাল্টিপ্লাই কৰো 0 হ'ব 0 লগত 9 মাল্টিপ্লাই কৰিলে 0 0 লগত 9 মাল্টিপ্লাই কৰিলে 0 যদি কিবা দুটা নাম্বাৰ মাল্টিপ্লাই কৰোতে যদি 0 আহি আছে আৰু বাকি কৰিব নালাগে তাৰ ইউনিট ডিজিট সদায় 0 হয় বুজি পাইছা ওকে এতিয়া মই তোমালোকে ইউনিট ডিজিটটো শিকাই দিলোঁ এতিয়া চাওঁ আমি কেনেকৈ কৰিম এতিয়া যদি আমাক পাৰফেক্ট স্কোৰ ওলাব লাগে আমি কেতিয়াবা ফেক্টৰাইজেশ্যন মেথডটো সলভ কৰিব লাগে এতিয়া আমি চাম ৰিভিজন 2 আমাক কোৱেশ্চনটো কৈছে what will be the digits in the unit place मतलब digit খুদিছে ইউনিট প্লেসত কিমান হ'ব যদিহে আমি এই নাম্বাৰটো কি কৰোঁ স্কোয়াৰ কৰোঁ কোৱেশ্চনটো ভালকৈ পঢ়া এইকেইটা কিৱৰ্ড দেখা পাই আছা হয়নে স্কোয়াৰ কৰিব লাগে তেতিয়াহ'লে তাৰ ইউনিট প্লেসৰ ডিজিটটো কি হ'ব আমাক এইটো খুদিছে এতিয়া মোক কোৱেশ্চনটো আছে ফাৰ্ষ্টতে 272 স্কোয়াৰ মানে কি হয় ইয়াক দুবাৰ মাল্টিপ্লাই কৰা হয় না নাই স্কোয়াৰ মানে কি হয় 272 দুবাৰ মাল্টিপ্লাই কৰা সো 2 আছে 2 মানে দুবাৰ মাল্টিপ্লাই কৰিলে কি পাম 4 পাম ইউনিট প্লেস টু 4 হৈ গ'ল তেমুক আছে 79 যদিও 79 আছে 79 স্কোয়াৰ কৰিব লাগে বলে সো 9 ক যদি মই দুবাৰ মাল্টিপ্লাই কৰো কিমান পাম 9 9 81 সো ইউনিট প্লেস টু কিমান হ'ল 1 হৈ গ'ল 3 কিমান আছে 400 এটা 0 ৰ লগত যিমানে মাল্টিপ্লাই কৰিলে 0 হয় এটো আৰু ইমান ভাবি থকা কথাই নাই 4 নম্বৰটো কিমান আছে 2637 এ তোমালোকে এতে ইয়াৰ স্কয়াৰ বুলি কৈছে এটা মানে কি হয় 7 * 7 7 7 = 49 সো ইউনিট ডিজিট কিমান 9 হৈ গ'ল একোতো নাই এইখিনি কৰিব লগা why do the following numbers are not perfect square second question to কৈছে এইখিনি লিখি লবা তোমালোকে second question to কৈছে why do the following numbers are not perfect square এতিয়া মোক কৈছে এই তলৰ নাম্বাৰ কিটা পারফেক্ট স্কয়ার কিয় নহয় বুলি কৈছে ওকে মোক কৈছে why do the following numbers are not perfect square ओके এতে কিয় নহয় কোনবা জানা নে ओके सो মোক কোৱেশ্চন 1 টো কিমান কৈছে 1057 সো পারফেক্ট স্কয়ার হবলে আমাক কি লাগে সদায় সাপোজ আমি যে 144 এর পারফেক্ট স্কয়ার বলি কিয় কও ইয়াক মই যদি ফ্যাক্টরাইজেশন কৰো সদায় 12 * 12 পাম হয়নে মই এই 4 অফ পারফেক্ট স্কয়ার বলি কিয় কও সদায় 2 * 2 সেম নাম্বার দুবার সদায় মাল্টিপ্লাই কৰিটো পাই যাও তেতিয়ালে কি হৈ যায় পারফেক্ট স্কয়ার হয় যদি মই 9 কো চাও এটা পারফেক্ট স্কয়ার কিয় বলি কও কারণ 3 * 3 দুটা সেম নাম্বার সদায় মাল্টিপ্লাই কৰিটো পাই যাও তো 1057 এনেকুৱা কিবা দুটা নাম্বার সেম নাম্বার মাল্টিপ্লাই কৰিলে পাম নেকি তোমালোকে নিজে ভাবাচোন √1057 ই নিজে এটা প্ৰাইম নাম্বাৰৰ মাল্টিপ্লিকেশন কেতিয়াও দুটা আহিব পাৰে না ই নিজে এটা কি হয় प्राइम नंबर तो আমি কৰিব নোৱাৰো ফ্যাক্টৰাইজেশন কৰিব নোৱাৰো যদিও কৰো 1 দিয়ে কৰিম মই যদি মই 1057 যদি ফ্যাক্টৰাইজেশন কৰিবলৈ যাও কি হেতে কৰিব পাৰিম 1 দিয়ে কৰিব পাৰিম তেতিয়া হৈ যাব 1057 বুজি পাইছা ইয়াত লিখিবা आंसरটো since 1057 is a prime number 1057 is a prime number hence it does not have its pair for perfect square ই নিজে এটা প্ৰাইম নাম্বাৰ হয় এতিয়া ইয়াৰ লগতো কেতিয়াও আহিব পাৰে নেকি ই নিজে এটা প্ৰাইম নাম্বাৰ হয় বুজি পাইছা এটা প্ৰাইম নাম্বাৰৰ ফ্যাক্টৰাইজেশন কৰিলে কেতিয়া আমি পাম নাই নাপাও সিধা কথা যদি নাপাও ই কি নহয় ই কেতিয়াও পারফেক্ট স্কয়ার হবে নোৱাৰে বিকজ প্ৰাইম নাম্বাৰস কেতিয়াও পারফেক্ট স্কয়ার নহয় তোমালোকে মোক এনেকুৱা এটা প্ৰাইম নাম্বাৰ ক'ব পাৰিবা নে যেটো পারফেক্ট স্কয়ার হয় নাই কাৰণ প্ৰাইম নাম্বাৰ কেতিয়াও পারফেক্ট স্কয়াৰ নহয় বুজি পাইছা তে 7928 চোৱা
তো 7 9 এইটো লিখি ল'ব তোমালোকে এতিয়া মোক কৈছে সেকেন্ডটো কিমান কৈছে কুৱেশ্যন নম্বৰ 2 টো 7928 এতিয়া মই যদি ইয়াক ফেক্টৰাইজেশ্যন কৰিবলৈ যাওঁ কিমান হ'ব যদি 2 দি কৰোঁ 3964 আকৌ যদি 2 দি কৰোঁ 1 আহি গ'ল 19 কাৰণে 9 আহি গ'ল আকৌ 16 কাৰণে 8 আহি গ'ল 4 কাৰণে 2 আহিলে আকৌ যদি 2 দি কৰোঁ 9 আহি গ'ল 9 আহি গ'ল 1 ওকে 991 ক এতিয়া মই ডিভাইড কৰিব পাৰিম নে সো 13 যদি ডিভাইড যাব লাগে 991 991 ক তোমালোকে ডিভাইড কৰি চাবা ঠিক আছে যদি ডিভাইড যায় তো ডিভাইড যাব পাৰে সো 991 তে 991 তো কি হয় এটা পারফেক্ট স্কয়ার নাম্বার হয় হয় না পারফেক্ট স্কয়ার নাম্বার হয় নি নহয় তোমালোকে নিজে চোৱা এতিয়া 991 ৰ পৰা কেতিয়া 2 এটা আহিব পাৰে নে নাই চোৱা এই টুৰ পারফেক্ট স্কয়ার মানে সদায় দুটা লাগে নাম্বাৰটো এই টুৰ কাৰণে এই লগৰ এতিয়া চোৱা এই টুৰ কাৰণে কেতিয়া ইয়াৰ ইটো আহিব পাৰে নে ডিভাইড কেতিয়া আৰু 2 টু নেক্সট 2 আহিবই নোৱাৰে সো আহিব নোৱাৰে মিন্স কি নহয় এই 2 টু এই নাম্বাৰটো কেতিয়া পারফেক্ট স্কয়ার নাম্বাৰ হ'বই নোৱাৰে আৰু এই 991 ৰ কাৰণে ইয়াৰ লগৰ আৰু এটা 991 লাগিব ক'ত পাম ন নাই মিন্স নাই আৰু ওলাবই নোৱাৰি সিধা কথা That means মই যদি 7928 of factorization কৰো কিমান আহিম পাৰিম 2 into 2 into 2 into 991 তে মই কি লিখিম এই টুৰ কাৰণে ইয়াৰ পেয়াৰ্স আছে এই টুৰ কাৰণে ইয়াৰ পেয়াৰ্স নাই এই 991 ৰ কাৰণে ইয়াৰ পেয়াৰ্স নাই since 2 does not have its pair for perfect square hence 7928 is not a perfect square here ইমান কৰি ললে হল বুজি পাইছানে is not a perfect square here ইমান লিখি লিখিব হৈ গ'ল এইটো আৰু এনেকৈ কৰিব লাগে গোটেইখিনি আমি ঠিক আছে The next question to কি আছে তোমালোকে যদি চোৱা 2 to 2 আছে 2 to 2 to এতিয়া মই কি কৰিব পাৰিম চোৱা 2 to 2 আছে ইয়াক পারফেক্টলি ডিভাইড কৰিলে কি আহি যাব 1 1 1 লিখিবা 2 to 2 মানে কিমান হ'ল 2 into 1 1 1 hence 2 and 1 1 1 does not have এই দুইটারে তো নাই না does not have their pair for perfect square therefore so 2 আৰু 1 1 1 ৰ নিজৰ নিহত পারফেক্ট স্কয়ার পেয়াৰ আছে নেকি নাই যদি কি নহয় এটা পারফেক্ট স্কয়াৰে নহয় ভাই does not have pair for their perfect square হৈ গ'ল এটা কাম নাই আৰু 640 আৰু এইকেইটা এনে এক্সামত নাহে এইকেইটা চাইখিনি লাভে নাই বুজি পাইছা সো কুৱেশ্যন নম্বৰ 2 টো আছে এইকেইটাৰ পৰা এনে এক্সামত নাহে সো কোনটো নহয় বুলি খুদি দিব পাৰে অপচনত 4টা 5টা মান বহাইখিনি তেতিয়া তোমালোকে জাস্ট জানিলে হ'ল কেনেকৈ ওলাও লিখাখিনি নালাগে মানে লিখাত ইমান ধ্যান দিব নালাগে 640 টো পারফেক্ট স্কয়ার নাম্বাৰ হয় নেকি যদি মই চাবলৈ যাওঁ 640 ওকে 640 যদি মই ফেক্টৰাইজেশ্যন কৰি যাওঁ 2 দি কিমান যাব 320 2 দি কৰিলে কিমান হ'ব যাব 160 আকৌ 2 দি কৰিলে যাব 80 টাইমস আকৌ 2 দি কৰিলে যাব 40 টাইমস আকৌ 2 দি কৰিলে যাব 20 টাইমস 2 দি কৰিলে যাব 10 টাইমস 2 দি কৰিলে যাব 5 টাইমস এতিয়া এই 5 ৰ লগৰ জন আছে নেকি চোৱাচোন কৰবাত পাইছা এইটোৰ কাৰণে এইটো লগৰ আছে এইটোৰ কাৰণে এইটো লগৰ আছে এইটোৰ কাৰণে এইটো লগৰ আছে এই 2 আৰু এই 5 ৰ কাৰণে কোনোবা লগৰ আছে নাই যদি কি নহয় এইটো কেতিয়াও না পারফেক্ট স্কয়ার নাম্বাৰ হ'বই নোৱাৰে since 2 and 5 does not have their pair for perfect square hence it is not a
পারফেক্ট নাম্বার হৈ গ'ল বুজি পাইছা আৰু এইখিনি তোমালোকে নিজেও বনাই লিখিব পাৰা সো এইখিনি তোমালোকে কৰি ল'বা হোৱাট আৰ দ্য স্কুৱাৰ্ছ অফ দ্য ফলোয়িং নাম্বাৰ অ'কে 19 স্কুৱাৰৰ কিমান হ'ব আৰু স্কুৱাৰ ওলাব শিকাইছোঁ নহয় ওলাই যোৱা কি কৰিবা 9 স্কুৱাৰ লিখিবা ইয়াতে 1 ইনটু 9 ইনটু 2 লিখিবা ইয়াতে 1 স্কুৱাৰ তোমালোকে ডাইৰেক্টলি কৰিখিনি ওলাব পাৰা এনেকৈ 19 ইনটু 19 কৰিবা আৰু যিটো ভেলু ওলাই ইয়াতে তোমালোকে লিখি দিবা এইখিনি আৰু শিকাবলগীয়া একো নাই সো 99 9 যে 81 আৰু 1 হাতত গ'ল 8 9 গুণ 9 8 17 সো 1 9 গুণ 9 1 গুণ 1 6 3 সো ইয়াৰ এনসাৰ কিমান হৈ যাব 361 বুজি পাইছা সো তোমালোকে এইটো ডাইৰেক্টলি মাল্টিপ্লাই কৰিখিনি ওলাব পাৰা এইটোত ইমান হেডেক ল'ব লগা নাই ফাইণ্ড দ্য স্কুৱাৰ ৰুটছ অফ দ্য ফলোয়িং বাই প্ৰাইম ফেক্টৰাইজেশ্যন মেথড এইটো এক্সামত কেতিয়াও নকয় যে তোমালোকক প্ৰাইম ফেক্টৰাইজেশ্যন মেথড দি ওলাব বুলি তোমালোকক মই যিটো শ্বৰ্টকাট মেথড দি স্কুৱাৰ ৰুটটো চেক কৰিব শিকাইছোঁ সেইটো মেথড দি চেক কৰি ল'লে হ'ল তোমালোকে গম পাই যাবা কেনেকৈ ওলাব অ'কে চোৱা কেনেকৈ কৰিবা 1764টোৰ মোক কি কৰিব লাগে প্ৰাইম স্কুৱাৰ ৰুটটো চেক কৰিব লাগে 1764 মই কি কৈছিলোঁ দুটাৰ আগত মাৰ্ক কৰিবা 2 4ৰ কাৰণে 2 আৰু 8 আহিব 70ৰ মেক্সিমাম কিহৰ স্কুৱাৰ 4ৰ স্কুৱাৰ হয়নে সো এনসাৰ হ'ব লাগে 42 অথবা 48 এই দুইটাই হ'ব লাগে এই দুটাৰ স্কুৱাৰ ৰুট নাম্বাৰ এইটো হ'ব পাৰে এতিয়া তোমালোকে জেনেৰেলিও এইখিনি মাল্টিপ্লাই কৰি চেক কৰিব পাৰা চোৱা 42 আৰু 42 যদি মাল্টিপ্লাই কৰোঁ 2 2 যা 4 4 2 যা 8 4 2 যা 8 4 4 যা 16 4 8 8 গুণ 16 6 হয় তাত গ'ল 1 1764 পারফেক্ট স্কোয়ার নাম্বার হয় কি আর 42 হয় হয়ে গলছুন বুঝি পাইছা সো এইটো কি হয় 1764 এর পারফেক্ট স্কোয়ার রুট নাম্বার মোক যদি কয় 9216 হয় না নাই চেক করে নাও 9216 6 থাকিলে এটা লিখো 6 আনটো লিখিম 4 সো 9 2 আছে 881 64 9 9 যা 81 সো 9 হ'ব অথবা ইয়া হয়তো এনসার 96 হ'ব অথবা 94 হ'ব এটা চেক কৰিলাম কোনটোৰ হয় বুজি পাইছা সো তোমালোকে চেক কৰি ল'ব পাৰা যে কোনো এটা চেক কৰিবা এনসাৰটো গম পাই যাবা 96 মাল্টিপ্লাই কৰিছো 94 মাল্টিপ্লাই কৰিছো যিটোৰ এনসাৰ হয় যিটোৰ লগত মিলি যায় মানে সেই এনসাৰ যদি মই 94 * 94 কৰি দিওঁ তেতিয়াহ'লে পাই যাম 8836 আৰু যদিহে মই কৰোঁ 96 * 96 কৰোঁ তেতিয়াহ'লে মই পাম 9216 ডেট মিন্স এইটো কাৰ ওচৰত আছে ইয়াৰ এনসাৰ হ'ব 96 বুজি পাইছা সো এনেকৈ তোমালোকে মাল্টিপ্লাই কৰি কিনে চেক কৰি ল'ব পাৰা কাৰ পাৰফেক্ট স্কোয়াৰ নাম্বাৰ হয় 7744 চোৱা এক্সামত তোমাক অপশ্যনহে দিব অপশ্যনটো বহাই দিলে হ'ল 7744 আৰু অপশ্যনতে দিব ইমান টেনশ্যন কৰিব নালাগে 4 যদি থাকে এটা 2 থাকিব এটা 8 থাকিব দুটাৰ আগত এনেকৈ মাৰ 77 হ'লে 6 6 যে 36 7 7 যে 49 8 8 যে 64 9 9 যে 81 9 9 যা কৰিলে তো পাৰে হৈ যাবচোন সো 8 8 যা 8 স্কোয়ার হয়তো অথবা এনসার 82 স্কোয়ার হ'ব অথবা 88 স্কোয়ার হ'ব সো চোৱা 82 কাৰ ওচৰত আছে 80 ৰ ওচৰত 88 কাৰ ওচৰত আছে 90 স্কোয়ার 9 9 গুণ 8 একাকি 8100 আৰু 80 স্কোয়ার যদি মই কৰোঁ 8 8 6400 এইটো কাৰ ওচৰত আছে মই যদিও চাওঁ 7744 8100 ওচৰত আছে ডেট মিন্স 88 হ'ব লাগে এনসাৰ তোমালোকে চেক কৰি ল'বা ইয়াৰ এনসাৰটো 88 হ'বই লাগে মানে কাৰণ এইটো তোমালোকে নিজে চাই ল'ব পাৰা ওচৰত আছে হয়নে সো 7744 এনসাৰটো হৈ যাব 88 ওকে সো 9801 টো তোমালোকে কৰি ল'বা এতিয়া কেনেকৈ কৰিবা 9801 root over 9801 যদি 1 আছে এটা থাকিব 1 এটা 9 যদি 98 আছে 9 9 গুণ 81 সো হয়তো এনসার 91 হ'ব অথবা 99 হ'ব এটা 99 এর ওচৰত আছে 100 100 ৰ যদি মই স্কোয়ার কৰি দিওঁ কিমান হৈ যাব 1 আৰু 4টা 0 যদি এইটো ওচৰত আছে 90 90 যদি মই স্কোয়ার কৰোঁ 9 9 গুণ 81 8100 9801 কাৰ ওচৰত ন আছে 9801 ইয়াৰ ওচৰত তপৰ সো ইয়াৰ আনসাৰ কিমান হ'ব 99 স্কোয়ার মই যদি 99 দুবাৰ যদি মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে কি পাম 9801 ওকে সো এনেকৈ কৰিবা তোমালোকে